দিছপুৰত হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ প্ৰশিক্ষণ শিবিৰ প্ৰায় 100 গৰাকী খেলুৱৈৰ অংশগ্ৰহণ হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ নতুন কমিটি গঠন সভাপতিৰ দায়িত্বত অসম আৰক্ষীৰ IGP পাৰ্থ সাৰথী মহন্ত অসমত ক্ৰমে গা কৰি উঠিছে ৰাছিয়ান সমৰ কলা হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছে শুক্ৰবাৰৰ পৰা দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ প্ৰশিক্ষণ শিবিৰ হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিলে অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যৰ খেলুৱৈয়ে প্ৰশিক্ষণ প্ৰদান কৰিলে সৰ্বভাৰতীয় পৰ্যায়ৰ 4 গৰাকী অভিজ্ঞ প্ৰশিক্ষকে ফাইটিং স্পৰ্টছ আৰু আত্মৰক্ষাৰ শিতানত খেলুৱৈসকলে আহৰণ কৰিলে সমৰ কলাৰ বিভিন্ন কৌশল প্ৰশিক্ষণ শিবিৰৰ সন্দৰ্ভত জনালে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সাধাৰণ সম্পাদক দেৱজিৎ গগৈয়ে উত্তৰ পূৰ্বাঞ্চলৰ লৈ পিনি কৰা হৈছিলে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এইটো ৰাছিয়ান স্পৰ্টছ হয় যিহেতু এইটো সৰ্বসাধাৰণৰ কাৰণে খুলি দিয়াৰ কাৰণে আমি এইটো স্পৰ্টছত যেতিয়া আহিলে এইটো অসমে এবাৰ প্ৰথমবাৰৰ কাৰণে কৈছোঁ নৰ্থ ইষ্টৰ আমাৰ 4খন ষ্টেট আহিছে কাইলৈ এখন আহিব নাগালেণ্ড অসম ত্ৰিপুৰা অৰুণাচল মেঘালয় এতিয়া পোৱাহি নাই আৰু নাগালেণ্ড এই 4খনলৈ আমি কৰিছোঁ এপ্ৰক্সিমেট 100ৰ ওচৰা-ওচৰি আমাৰ ষ্টুডেণ্ট আছে আগন্তুক যিবিলাক খেল আছে হেণ্ড টু হেণ্ডৰ সেইখিনিৰ ওপৰত বেছ কৰি আমি এইটো পাতিছোঁ যিহেতু ইয়াৰ এছিয়ান চেম্পিয়নশ্বিপ বা ৱৰ্ল্ড চেম্পিয়নশ্বিপ বাহিৰত হৈ থাকে এই গতিকে কৰা হৈছে দুটা ডিচিপ্লিনত এই খেলটো হয় এটা ডিচিপ্লিন হৈছে ফাইটিং স্পৰ্টছ আৰু নেক্সটটো হৈছে চেল্ফ ডিফেন্সৰ আমি যিহেতু চেল্ফ ডিফেন্সে এতিয়া সকলোকে লাগে বা এতিয়া চেল্ফ ডিফেন্সৰ কাৰণে ধৰি লওক বা ছোৱালীসকলৰ চেল্ফ ডিফেন্সৰ বহুত অত্যন্ত প্ৰয়োজন হৈ পৰিছে এই গতিকে আমি চেল্ফ ডিফেন্সটো বেছি গুৰুত্ব দিয়া হৈছে লগতে আমাৰ ফাইটিং স্পৰ্টছটোকো আমি গুৰুত্ব দি এই প্ৰশিক্ষণ কৰিছোঁ 3দিনীয়া প্ৰশিক্ষণত আমাৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকে সুন্দৰভাৱে আয়ত্ব কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত আহিছে আমাৰ অল ইণ্ডিয়া প্ৰেচিডেণ্ট প্ৰদীপ কুমাৰ সিন্ধে ছাৰ লগত আহিছিলে ৰাহুল ছাৰ আৰু অমিত পাণ্ডে আৰু এজন অৰুণাচলৰ পৰা আহিছে আমাৰ মাকেও টাউলু কোচ আহিছে টোটেল 4জন কোচ আহিছে একচুৱেলি আমাৰ প্ৰেচিডেণ্টটো কোচ হয় টেকনিকেল ডাইৰেক্টৰ যিজন আছে ৰাহুল ছাৰ তেওঁ তেজাৰা অল ইণ্ডিয়া তেওঁ টেকনিকেল কোচিং হিচাপে আহিছে আৰু ইভাগে 2জন আহিছে মাকেও টাউলু আৰু অমিত পাণ্ডে তদুপৰি শুক্ৰবাৰে ৰাজ্যিক সন্থাটোৰ 15জনীয়া কমিটিখন গঠন কৰা হয় হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে অসম আৰক্ষীৰ IGP পাৰ্থ সাৰথী মহন্তই হয় আমি অসমৰ বিভিন্ন জিলাৰ পৰা লৈ আমি অসমৰ এই কমিটিখন গঠন কৰিছোঁ কমিটিখনত আমি 15জনীয়া কমিটি হয় এইখিনিক লৈ আমি সুন্দৰভাৱে পৰিচালনা কৰিম বুলি ভাবিছোঁ কমিটিখন হয় সভাপতি হিচাপে আছে আমাৰ অসম প্ৰশাসনিক বিষয়া পাৰ্থ সাৰথী মহন্ত IGP ছাৰ তেখেত আছে লগত আছে আমাৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ ভৱজ্যোতি গোস্বামী দা আৰু অমল নাৰায়ণ পাটোৱাৰী আছে আৰু এজন আছে আমাৰ গৌতম বৰা ছেক্ৰেটাৰী হিচাপে আছে মই দেৱজিৎ গগৈ জইণ্ট ছেক্ৰেটাৰী হিচাপে আছে আমাৰ ৰিপন বৰা অশোক কুমাৰ শইকীয়া আৰু এজন আছে এই গৌৰী শংকৰ ডেকা বৰুৱা তেজাৰা আছে ভাস্কৰজ্যোতি গগৈ যিজন আমাক অতীজৰ পৰা তেজাৰা হিচাপে আছে বেলেগ বেলেগ এছ'চিয়েশ্যনত মেম্বাৰ হিচাপে আছে আমাৰ বৰ্ণালী গগৈ মানসপতি কোঁৱৰ আছে মনোহৰ হুছেইন আসিফ আহমেদ তেনেকৈ আছে আৰু লগতে আমাৰ এডভাইজাৰ হিচাপে আছে আমাৰ উপেন চক্ৰৱৰ্তী দা অসম মাউণ্টেইনিং এছ'চিয়েশ্যনৰ তেওঁ সাধাৰণ সম্পাদক উল্লেখ্য যে প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সভাপতি প্ৰদীপ সিন্ধে টেকনিকেল ডাইৰেক্টৰ ৰাহুল মেছৰাম আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামী বিশিষ্ট ক্ৰীড়া সংগঠক তথা পৰ্বতাৰোহী উপেন চক্ৰৱৰ্তীৰ দৰে বিশিষ্ট ব্যক্তিসকল কেইবাগৰাকীও অভিজ্ঞ খেলুৱৈয়ে উদ্বোধনী অনুষ্ঠানত কৰিলে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ ডেমনষ্ট্ৰেশ্যন অসমত নতুনকৈ আত্মপ্ৰকাশ ঘটা হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছক লৈ আশাবাদী সভাপতি পাৰ্থ সাৰথী মহন্ত হেণ্ড টু হেণ্ড কম্বেট এইটো এটা মাৰ্চিয়েল আৰ্টৰ এটা নতুন ডিচিপ্লিন আগতে এইটো অকল ৰাছিয়ান আৰ্মিত আছিলে তাৰ পাছত এতিয়া কিছু বছৰৰ পৰা চিভিলিয়ানৰ কাৰণে চিভিলিয়ানেও এই খেলটো খেলা হৈছে এই ডিচিপ্লিনটো
আৰু আমাৰ মাৰ্চিয়েল আৰ্টৰ লগত বহুত বছৰৰ পৰা জড়িত হৈ আছে দেৱজিৎ গগৈ, বৰ্ণালী গগৈ। তেওঁলোকে ইনিচিয়েটিভ লৈ ইয়ালৈ এই হেণ্ড টু হেণ্ড কম্বেট এই ষ্টাইলটো অসমলৈ আনিলে। ইয়াত আমাৰ লগত আছে প্ৰদীপ সিন্দে, নেশ্যনেল প্ৰেছিডেণ্ট। গতিকে ইয়াত এখন এছ'চিয়েশ্যন গঠন কৰা হৈছে আৰু গঠন কৰি যিহেতু আমাৰ অসমত মাৰ্চিয়েল আৰ্টৰ চৰ্চা বহু আগৰ পৰা আছে, বহু পুৰণি, আৰু সেইকাৰণে এই আৰম্ভণিতে যি দেখা পাইছে ইমানখিনি ল'ৰা ইয়াত আহি ভৰ্তি হৈছে আৰু তেওঁলোকে এই নতুন ডিচিপ্লিনটো, নতুন ষ্টাইলটো শিকিব খুজিছে। আৰু বেচিকেলি ছেল্ফ ডিফেন্সৰ কাৰণে আৰু এটা মাৰ্চিয়েল আৰ্টৰ কলা হিচাপে এটা সাধনা কৰাৰ কাৰণে এই ডিচিপ্লিনটো ব্যৱহাৰিক ক্ষেত্ৰত বা বাস্তৱ জীৱনত প্ৰয়োজনীয়তা বিশেষে বেলেগ কথা, কিন্তু মাৰ্চিয়েল আৰ্ট এটা কলা হিচাপে যি সাধনা হিচাপে ল'ব খোজে, চৰ্চা কৰিব খোজে, তেওঁলোকৰ কাৰণে এই খেল অনা হৈছে। আৰু এই খেল লাহে লাহে এতিয়া আনুষ্ঠানিক হৈ পৰিছে আৰু বিভিন্ন ধৰণৰ টুৰ্ণামেণ্টখিনিত সোমাই পৰিছে। গতিকে আমি যিহেতু এই খেলখন অসমত চিভিলিয়ানৰ কাৰণে অহাৰ পাছতেই যিহেতু অসমো এই খেলৰ লগত জড়িত হ'ল, মানে যিটো গতিকে সেই আৰ্লি বাৰ্ড, গতিকে সেই সুবিধাখিনি আমাৰ অসমে পাব বুলি মই ভাবিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা অসমত ক্ৰমে প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰক হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছে। এনে প্ৰশিক্ষণ শিবিৰৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগবাঢ়ি যাওক অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ খেলুৱৈসকল। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।